নৱেম্বৰ মাহত কপাল ফুলিব ৫ ৰাশি জাতক জাতিকাসকলৰ হাতলৈ আহিব ধন সম্পত্তি কৰ্মক্ষেত্ৰত পাব বৃহৎ উন্নতি ২০০ বছৰৰ পিছত এনে বৃহৎ যোগ নামি অহা দেখিবলৈ পোৱা যায় বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে নৱেম্বৰ মাহত মাল্যব্য ৰাজযোগ চলিছে আৰু লগতে ৪টা নতুন যোগ গঠন হ'বলৈ গৈ আছে ইয়াৰ ফলত মংগল গ্ৰহৰ নিজৰ ৰাশিৰ পৰিৱৰ্তন কৰিছে যাৰ ফলত ৰাজযোগ গঠন হ'বলৈ গৈ আছে এই ৫ ৰাশি জাতক জাতিকাসকলে নৱেম্বৰ মাহত খুব উন্নতি কৰিব পাৰিব ঘৰলৈ প্ৰচুৰ পৰিমাণে ধন সম্পত্তি গঢ়িবলৈ পাৰিব আৰু কৰ্মক্ষেত্ৰত বৃহৎ উন্নতি দেখিবলৈ পোৱা যাব আহক তেনেহ'লে আমি এই ৫ ৰাশিৰ বিষয়ে সম্পূৰ্ণভাৱে জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব এই নৱেম্বৰ মাহত ৫ ৰাশি জাতক জাতিকাসকলৰ ওপৰত ৰোচক ৰাজযোগ হৰ্ষ ৰাজযোগ মালব্য ৰাজযোগ আৰু আদিৰ লগতে মংগল ৰাজযোগৰ বৃদ্ধি দেখিবলৈ পাব ইয়াৰ ফলত আয় বৃদ্ধি হ'ব কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আনৰ হাতত থকা ধন পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব আহক এতিয়া আমি জানি লওঁ নৱেম্বৰ মাহত কোন ৰাশি জাতক জাতিকাসকলৰ ভাগ্য উদয় হ'বলৈ গৈ আছে যদি এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো আছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব ১ নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অতি লাভজনক বুলি ক'ব পৰা যায় এই নৱেম্বৰ মাহটো হাতলৈ আপোনালোকৰ ধন আহিব কাৰণ ষষ্ঠ স্থানত আপোনালোকৰ মালব্য ৰাজযোগ গঠন হৈছে আৰু সপ্তম স্থানত আপোনালোকৰ যোগ হৈছে ৰোচক ৰাজযোগ ইয়াৰ ফলত আপোনালোকৰ ঘৰত বহু বেছি শুভযোগ নামি আহিবলৈ ধৰা দেখিবলৈ পাব যাৰ ফলত ঘৰত সুখ আৰু শান্তি বৃদ্ধি পাবলৈ ধৰিব ঘৰলৈ সুখ শান্তি আহিব টকাৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব আপুনি হয়তো ধন সম্পত্তি লাভ কৰিব পাৰিব ব্যৱসায়ত বহু প্ৰচুৰ পৰিমাণে লাভ হোৱাৰ যোগ দেখিবলৈ পাব কৰ্মক্ষেত্ৰত লাভ কৰিব পাৰিব এই সময়খিনিত ভাগ্যই আপোনালোকক বহু বেছি পৰিমাণে সহায় কৰিব উপাৰ্জনৰ সকলো বাট মুকলি হৈ পৰিব অৰ্থ যে উপাৰ্জন কৰিব সেই অৰ্থ আপোনালোকে সুন্দৰভাৱে জমাও কৰিব পাৰিব আপোনালোকৰ আৰ্থিক স্থিতি আগৰ পৰা উন্নত হৈ পৰিব আপোনালোকে নতুনকৈ কিবা কাম কৰিলে সেই কামৰ পৰা উচিত ফল লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰত আপোনালোকে সহযোগীৰ পৰা উন্নত ফল লাভ কৰিব চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ চলি থকা সমস্যাবোৰ অন্ত হৈ পৰিব কৰ্মক্ষেত্ৰত সঠিকভাৱে আপোনালোকে কৰ্ম কৰি সম্পূৰ্ণ কৰিব পাৰিব উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব নিবনুৱাসকলৰ কাৰণে আশা কৰিব পৰা যায় মনৰ সকলো ইচ্ছা আপোনালোকৰ কৰ্ম যদি আধৰুৱা হৈ আছে সেই কৰ্ম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব কিবা কৰ্ম যদি বহুদিনৰ পৰা কৰিবলৈ চেষ্টা কৰি আছে কৰিব পৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব কাৰণ এই নৱেম্বৰ মাহটো আপোনালোকৰ কাৰণে অত্যন্ত অনুকূল বুলি ক'ব পৰা যায় ২ নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি জাতক জাতিকাসকলৰ এই নৱেম্বৰ মাহত কপাল ফুলিব ৪টা ৰাজযোগ আপোনালোকৰ জীৱনৰ ওপৰত দেখিবলৈ পোৱা যায় যাৰ ফলত আপোনালোকৰ জীৱন সুন্দৰ সমৃদ্ধি হৈ পৰিব পুৰণি বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকে লাভ কৰিব পাৰিব ইয়াৰ উপৰিও আপোনালোকে যদি প্ৰতিযোগিতামূলক কিবা পৰীক্ষাত যোগদান কৰিছে তেনেহ'লে তাৰ পৰা আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব পুৰণি বিনিয়োগৰ পৰা লাভ কৰিব পাৰিব অবিবাহিত লোকসকলৰ বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে বা আপোনালোকৰ ঘৰত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে আপুনি সহজতে আগবাঢ়ি যাব পাৰিব কৰ্মক্ষেত্ৰত আগুৱাই যদি কিবা ক্ষেত্ৰত আপোনালোকে যাব বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে আগুৱাই যোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব নতুনকৈ কিবা মাংগলিক অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰাৰ যোগ দেখিবলৈ পোৱা যায় ঘৰুৱা পৰিৱেশত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব প্ৰেমত মধ্যম দেখিবলৈ পোৱা যায় মনৰ কথা আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব বা পৰিকল্পিত কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব নিবনুৱাসকলৰ কাৰণে কিছু পৰিমাণে সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰ আপোনালোকে সঠিকভাৱে আৰম্ভ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত সঠিকভাৱে অন্ত কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তন ঘটিব কিন্তু ইয়াৰ পৰা আপোনালোকৰ উন্নতিহে দেখিবলৈ পোৱা যাব কেতিয়াও আপোনালোকৰ সমস্যা নহ'ব মনৰ একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু মনলৈ বা আপোনালোকৰ কৰ্মক্ষেত্ৰত হাতলৈ গুৰুত্বপূৰ্ণ কাম অহাৰ যোগ দেখিবলৈ পোৱা যাব অৰ্থৰ দিশৰ পৰা চাবলৈ গ'লে অৰ্থৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব আপোনালোকে যদি আগতেই কিবা কৰ্ম কৰি থৈছিল সেই কৰ্মৰ পৰা উচিত ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব
3 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে বহু ভাল যোগ নামি আহিছে বুলি ক'ব পৰা যায় এই নৱেম্বৰ মাহত। জীৱনলৈ ইতিবাচক প্ৰভাৱ নামি আহিব। এই ৰাশিৰ সপ্তম স্থানত থাকিব সংযোগ বহু বেছি শুভ। হৰ্ষ ৰাজযোগৰ ফলত আপোনালোকৰ বহু ভাল ফল নামি অহাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। নতুন নতুন কৃত্ৰিম আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বা কৃতিত্ব লাভ কৰিব পাৰিব। সমাজত খ্যাতি লাভ কৰিব পাৰিব। সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। মনৰ ইচ্ছা আপোনালোকৰ পূৰ্ণ হৈ পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব আৰু লগতে কৰ্মক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুলোকে আপোনালোকক সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যাব। আৰ্থিক অৱস্থাৰ কথা ক'বলৈ হ'লে আগৰ মাহৰ তুলনাত এই মাহত আপোনালোকৰ আৰ্থিক অৱস্থা আৰু অধিক উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। জীৱনত চলি থকা সমস্যাবোৰ নোহোৱা হৈ পৰিব। উপাৰ্জন ভাল হৈ পৰিব। আপুনি সহজতে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু লগতে ধন লাভ কৰিব পাৰিব। কৰ্ম আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ভাল ফল দেখিবলৈ পোৱা যায়। উচ্চ পদবী লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সম্পত্তি লাভৰ হ'ব। পাবলগীয়া ধন সম্পত্তি লাভ কৰিবলৈ আপোনালোক সক্ষম হোৱা দেখিবলৈ পাব। 4 নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই নৱেম্বৰ মাহটো অত্যন্ত শুভ বুলি মনা গৈছে। আপোনালোকৰ বহু মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো কৰ্মতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। আপোনাৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হৈ পৰিব। এই সময়খিনি আপোনালোকৰ কাৰণেই বুলি ক'ব পৰা যায়। কিবা এটা নতুনকৈ চিন্তা কৰিব বিচাৰিলে সুন্দৰভাৱে চিন্তা কৰিব পাৰিব। ঘৰলৈ অৰ্থ অহাৰ যোগ দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। সকলোৰে মন জয় কৰি তুলিব পাৰিব। কৰ্মত সম্পূৰ্ণ ফল লাভ কৰিবলৈ সক্ষম হ'ব। উপাৰ্জনৰ বাট মুকলি হ'বলৈ ধৰিব, কিন্তু খৰচৰ ওপৰত অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব। ভবা-গুণা কৰি কিছুমান কাম কৰিলে ইয়াৰ পৰা ভাল ফল লাভ কৰিব বা আপোনালোকৰ হাতলৈ যদি কাম আহে সেই কাম কৰাৰ ক্ষেত্ৰত অকণমান ভবা-গুণা কৰাটো আপোনালোকৰ পক্ষে উচিত বুলি ক'ব পৰা যায়। মেঘ ৰাশি জাতক জাতিকাসকলে নতুনকৈ কিবা যদি কাম কৰে তাৰ ফলত আপোনালোকে সেই কৰ্মত আনন্দিত হ'ব পাৰিব। দাম্পত্য জীৱনত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। এই নৱেম্বৰ মাহত আপোনাৰ সকলো ফালৰ পৰা লাভ কৰিব পাৰিব আৰু পাবলগীয়া ধনো আদায় কৰি ল'ব পাৰিব। ঘৰ পৰিয়ালত সুখ সমৃদ্ধি দেখিবলৈ পোৱা যাব। 5 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ এই নৱেম্বৰ মাহটো আপোনালোকৰ আমদানি ঘৰত বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। আপোনালোকে বহু ধন উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সৰু সৰু সংকেত থাকিব আৰু লগতে সৰু সুৰা ব্যৱসায়ীসকলে অধিক লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। যদি ক'ৰবাত কিবা কাম ৰৈ আছে আপোনালোকে চেষ্টা কৰিও সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই, তেনে ক্ষেত্ৰত এই মাহত আপোনালোকে সেই কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। কোনো আত্মীয়ৰ সহায়ত আপোনালোকে কৰ্মক্ষেত্ৰত সম্পূৰ্ণ ফল লাভ কৰিব পাৰিব। পৰিয়ালবৰ্গৰ মাজত আনন্দময় পৰিৱেশ বিৰাজ হ'ব। কোনো অচিনাকি ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। যেতিয়া ভাবে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে তেতিয়াই উন্নতি কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা ভাল সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। এই নৱেম্বৰ মাহত আপোনালোকৰ কপাল ফুলিব। নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব, যাৰ ফলত এটাৰ পিছত আনটো সুযোগ সুবিধা পাব। অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। ঘৰত অৰ্থ জমা হ'বলৈ ধৰিব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। ভ্ৰমণৰ ফলত আপোনালোকৰ হ'ব দ্ৰব্য লাভ। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।